মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিবলৈ গৈ আছোঁ প্ৰেজেণ্ট টেন্সত থকা প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে শিকিবলৈ গৈ আছোঁ। তো প্ৰেজেণ্ট টেন্সৰ ভাগকেইটা আছিলে চাৰিটা। প্ৰথমটো আছিলে প্ৰেজেণ্ট ইনডিফিনিট টেন্স, তাৰপিছত আছিলে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স, আৰু পিছত আছিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্স, আৰু শেষৰটো আছিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। তো আমি আগৰ ভিডিঅ'ত প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বিষয়ে পঢ়িছোঁ, শিকিছোঁ, জানিছোঁ। তো এই ভিডিঅ'টোৰ পৰা আমি জানিম আৰু শিকিবলৈ গৈ আছোঁ প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে ডিটেইলত আমি শিকিবলৈ গৈ আছোঁ, জানিবলৈ গৈ আছোঁ। তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। তো চোৱা, প্ৰথমতে আমাৰ মনলৈ এইটোৱে কুৱেশ্যন আহিব যে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স মানেনো কি? প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স কাক বোলে? ঠিক নহয় জানো? তো চোৱা, ইয়াৰ উত্তৰটো কি হ'ব? কোনো এটা কাম বৰ্তমান চলি থকা বা হৈ থকা বুজালে তাকে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স বোলে। ঠিক আছে, মানে কোনো এটা কাম, যিকোনো কাম হ'ব পাৰে, বৰ্তমান চলি আছে বা হৈ আছে যদি বুজায় সেইটোকে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স বোলে। ঠিক আছে, তাৰপিছত চোৱা, প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বিভাৰ্ব হ'ল এম ইজ আৰ। প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বিভাৰ্ব কি? এম ইজ আৰ। বিভাৰ্ব হ'ল এম ইজ আৰ। ইয়াৰ পিছত চোৱা, আৰু ইয়াৰ বাক্য গঠন কৰোঁতে মূল ভাৰ্বৰ লগত আইএনজি যোগ কৰিব লাগে। যদি আমি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত বাক্য গঠন কৰোঁ তো কি কৰিব লাগিব? বিভাৰ্বটো বহাবই লাগিব, মেইন ভাৰ্বটো বহাবই লাগিব, আৰু মেইন ভাৰ্বৰ লগত আমি আইএনজি যোগ কৰি লিখিব লাগিব। ঠিক আছে, তো শিকিলা প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স কাক বোলে বা মানেনো কি? তো ইয়াৰ পিছত চোৱা, বাক্যৰ গঠন, ইয়াৰ বাক্য কেনেকৈ বনাবা, ফৰ্মেটটো কি হ'ব, কেনেকৈ, প্ৰথমত কোনটো লিখিব লাগিব? তো চোৱা, এছ প্লাছ, এছ মানে ছাবজেক্ট, তাৰপিছত বি ভাৰ্ব বহাবা প্লাছ মেইন ভাৰ্ব, পিছত মেইন ভাৰ্ব, পিছত আইএনজি, মেইন ভাৰ্বৰ লগত আইএনজি বহাবা, আৰু প্লাছ অ' মানে যদি আৰু কিবা বহাব লাগে অবজেক্ট, অ' মানে অবজেক্ট, তো অবজেক্ট। তো এছ প্লাছ বি ভাৰ্ব প্লাছ মেইন ভাৰ্ব প্লাছ আইএনজি প্লাছ অবজেক্ট। এছ মানে হ'ল ছাবজেক্ট। তাৰপিছত কেইটামান এক্সাম্পল দিম কোনবিলাক প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য হয়, তো তোমালোকে চাই লোৱা সুন্দৰভাৱে। তো চোৱা এক্সাম্পল, 1 নম্বৰ এক্সাম্পল, গীতাই ভাত খাই আছে। গীতাই কি কৰিছে? ভাত খাই আছে, মানে কামটো চলি আছে, ভাত খাই আছে। তো এইটো এটা প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য হয়। ইংলিছত কি হৈ যাব? গীতা ইজ, গীতাটো হ'ল ছাবজেক্ট, ইজটো হ'ল বি ভাৰ্ব, ইটিং, ইটটো হ'ল মেইন ভাৰ্ব, আৰু ইয়াৰ লগত আইএনজি যোগ হৈছে, ইটিং হৈ গ'ল, আৰু ৰাইচটো হৈ গ'ল অবজেক্ট। তাৰপিছত 2 নম্বৰ এক্সাম্পলটো চোৱা, ৰীনাই পঢ়ি আছে। এইটো কাম চলি আছে বৰ্তমান, পঢ়ি আছে মানে বৰ্তমান। তো ৰীনা ইজ ৰিডিং, ৰীনাটো ছাবজেক্ট, এইটো ইজটো হ'ল বি ভাৰ্ব, ৰিড হ'ল মেইন ভাৰ্ব, আৰু লগত আইএনজি প্লাছ হৈছে ৰিডিং। 3 নম্বৰ এক্সাম্পলটো চোৱা, মই গান গাই আছোঁ। এইটো কাম চলি আছে, মই এটা গান গাই আছোঁ বৰ্তমান। তো ইংলিছত এইটো হৈ যাব আই এম ছিংগিং। তাৰপিছত শেষত আৰু এটা এক্সাম্পল দিছোঁ, সেইটো চোৱা, তেওঁলোকে ফুটবল খেলি আছে। মানে কি কৰি আছে? তেওঁলোকে এতিয়া ফুটবল খেলি আছে, মানে কামটো চলি আছে। তো এইটো ইংলিছত কি হৈ যাব? দে আৰ প্লেয়িং ফুটবল। তো মোক লাগিছে তোমালোকে সুন্দৰভাৱে বুজি পাইছা প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স মানেনো কি, আৰু ইয়াৰ বাক্যৰ গঠন কেনেকৈ কৰা হয়, এক্সাম্পলবোৰ কেনেকুৱা ধৰণৰ, গোটেইখিনি তোমালোকে সুন্দৰভাৱে জানিলা। তো এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ।